প্ৰবল আপোনাৰ কাখলৈ আহিছো আমাৰ সকলোৰে বাবে আসলতে ভাল খবৰ শ্ৰী শ্ৰী শংকৰদেৱৰ পাছত মাধৱদেৱৰ পাছত এবাৰ দামোদৰদেৱৰ সেই বিশেষ আন্তৰ্জাতিক প্ৰেক্ষাগৃহ মুকলিৰ বাবে সাজু হৈ উঠিছে গতিকে কেনে ধৰণে সম্পূৰ্ণৰূপে সেই প্ৰেক্ষাগৃহটো সাজু কৰা হৈছে কিমান তাত লোক বহিব পাৰিব কেনে ধৰণৰ অনুষ্ঠান তাত হ'ব এই গোটেই কথাবোৰ মই আপোনাৰ জৰিয়তে জানিবলৈ বিচাৰিছো আপোনাৰ হতে যদি তেওঁলোকৰ কোনো বিশেষ লোক উপস্থিত আছে তেওঁলোকে হয়তো মন্তব্য প্ৰকাশ কৰিব সবিশেষ জনক নিশ্চয়কৈ পাপৰিচাক আচলতে শংকৰদেৱ আৰু মাধৱদেৱৰ পিছতেই আন এটা প্ৰেক্ষাগৃহ শংকৰদেৱ কলাক্ষেত্ৰত তাত নিৰ্মাণ কৰি থকা হৈছিল সেয়া হৈছে শ্ৰী শ্ৰী দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহ আৰু সেই প্ৰেক্ষাগৃহটো আজি মুকলি কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু এই মুহূৰ্তত যিহেতু মই দামোদৰদেৱ প্ৰেক্ষাগৃহৰ ভিতৰৰ ভাগত আছোঁ গোটেই পৰিৱেশটো মই দেখুৱাবলৈ চেষ্টা কৰিম কেনেদৰে নিৰ্মাণ কৰা হৈছিল কেনেদৰে এই প্ৰেক্ষাগৃহটোত কিমান আসন আছে গোটেইখিনি কথা মই জানিবলৈ চেষ্টা কৰিম এই মুহূৰ্তত মই পৰিৱেশটো দেখুৱাইছোঁ এইটো হৈছে নতুনকৈ নিৰ্মিত শ্ৰী শ্ৰী দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহ ইয়াত 800 আসনযুক্ত প্ৰেক্ষাগৃহ নিৰ্মাণ কৰা হৈছে আৰু 800 লোক ইয়াতে যি অনুষ্ঠান আয়োজন কৰিব তাত 800 লোক একেলগে ইয়াত বহিব পাৰিব আৰু তাৰ সমান্তৰালভাৱে বিভিন্ন ধৰণৰ প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত যথেষ্ট ইয়াত গুৰুত্ব দিয়া হৈছে আৰু শংকৰদেৱ বা মাধৱদেৱৰ মাজত এই দামোদৰদেৱ প্ৰেক্ষাগৃহটো আছে আৰু ইতিমধ্যে যিহেতু বিয়লি ভাগলৈকে মুখ্যমন্ত্ৰীগৰাকীয়ে মুকলি কৰিব তাৰ পূৰ্বে ইয়াত যিখিনি কাৰিকৰী যিখিনি সুবিধা বা কাৰিকৰী লাইটিঙৰ পৰা আদি কৰি চাউণ্ডৰ যিখিনি ব্যৱস্থা সেই ব্যৱস্থাখিনি কৰি থকা এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে আৰু গোটেই পৰিৱেশটো এই মুহূৰ্তত দেখুৱাইছোঁ 800 লোক একেলগে বহিব পাৰিব তাৰ সমান্তৰালভাৱে ইয়াত কনফাৰেন্স হলৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ ব্যৱস্থা থাকিব আৰু মই ইতিমধ্যে কৈছোঁ ইয়াত খুব সুন্দৰভাৱে এই সজাই পৰাই তোলা হৈছে বিয়লি ভাগলৈকে মুখ্যমন্ত্ৰীগৰাকীয়ে মুকলি কৰিব আৰু পৰিৱেশটো দেখুৱাইছোঁ সতীৰ্থ নৱ আছে নৱই পৰিৱেশটো দেখুৱাইছে আৰু ইতিমধ্যে চাউণ্ডৰ ক্ষেত্ৰত বা লাইটিঙৰ ক্ষেত্ৰত ইণ্টাৰনেটৰ ক্ষেত্ৰত সকলোখিনি ব্যৱস্থা ইয়াত কৰা হৈছে কেনেদৰে এই 800 লোক যেতিয়া বহিব বা ইয়াত এটা অনুষ্ঠান যেতিয়া আয়োজন কৰা হ'ব সেই অনুষ্ঠানটো আয়োজন কৰাৰ সময়ত কেনেদৰে কি সুবিধা পাব সকলোখিনি ইয়াত ব্যৱস্থা কৰা হৈছে তাৰ সমান্তৰালভাৱে মই ইতিমধ্যে উল্লেখ কৰিছোঁ কনফাৰেন্স হল আছে বা বিভিন্ন তেনেধৰণৰ আছুতীয়া বিভিন্ন কেইবাটাও কক্ষ আছে যিকেইটা কক্ষত আচলতে বিভিন্ন সময়ত বা বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰিব পাৰিব বা বিভিন্ন সভা সমিতি তাত অনুষ্ঠিত কৰিব পাৰিব এই মুহূৰ্তত কলাক্ষেত্ৰ সমাজৰ সচিব সুদৰ্শন ঠাকুৰ মোৰ সৈতে আছে গোটেই প্ৰেক্ষাগৃহটোৰ সন্দৰ্ভত তেওঁৰ পৰা গোটেই কথাখিনি মই জানিবলৈ চেষ্টা কৰিম কেনেদৰে কি নিৰ্মাণ কৰা হৈছে এটা খুব সুন্দৰ আটক ধুনীয়া এটা প্ৰেক্ষাগৃহ শ্ৰী শ্ৰী দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহ মুকলি কৰা হ'ল শংকৰদেৱ আৰু মাধৱদেৱৰ মাজত কেনেধৰণৰ কি ব্যৱস্থা আছে গোটেই কথাখিনি আপোনাৰ পৰা জানিবলৈ বিচাৰিছোঁ নিশ্চিতভাৱে শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহ এটা অতি উন্নত মানদণ্ডৰ আৰু শেহতীয়া বিজ্ঞানসন্মত প্ৰযুক্তিৰে নিৰ্মিত এটা 800 আসনযুক্ত প্ৰেক্ষাগৃহ এই প্ৰেক্ষাগৃহ নিৰ্মাণৰ ক্ষেত্ৰত আমি বিশেষ তৎপৰতা আৰু বিশেষভাৱে আমি চকু দিছোঁ যাতে ই এটা আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ প্ৰেক্ষাগৃহৰূপে স্বাক্ষৰ বহন কৰক অসমৰ মাননীয় মুখ্যমন্ত্ৰী তথা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সন্মানীয় সভাপতি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে আজি সন্ধিয়া সমগ্ৰ ৰাইজৰ বাবে এই প্ৰেক্ষাগৃহটি উৎসৰ্গা কৰিব লগতে তেখেতৰে ইচ্ছা আৰু তেখেতে বিচাৰিছে যে ইতিমধ্যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহ আৰু শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহ আমাৰ পৰিসৰত আছে আৰু এই যি নৱতম সংযোজন সেই প্ৰেক্ষাগৃহটিক শ্ৰী শ্ৰী দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহৰূপে আমি সমৰ্পণ উৎসৰ্গা কৰিব লাগে তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাই আৰু আমি ভাবিছোঁ এই যি প্ৰেক্ষাগৃহ এই প্ৰেক্ষাগৃহই সমগ্ৰ সাংস্কৃতিক হওক সাহিত্যৰ ক্ষেত্ৰত হওক সামাজিক অনুষ্ঠান হওক নাটক নৃত্য গীত অন্যান্য অনুষ্ঠান হওক বা ৰাজনৈতিক সভা হওক বা সকলোৰে বিশেষভাৱে চাহিদা পূৰণ কৰিবলৈ সক্ষম হ'ব ইয়াত বহু ধৰণৰ আমি প্ৰযুক্তিগত আপোনালোকে দেখিলে গম পাব ইয়াত আমি বহু হাই ৰিজলিউশ্যন LED আমি ষ্টেজত ৰাখিছোঁ যিটো আপোনাৰ খুবেই উন্নত আৰু তাৰোপৰি আপোনালোকে যদি মঞ্চৰ যিটো অপেনিং দেখে এইটো অপেনিং আপুনি অসমৰ কোনো মঞ্চত আপোনালোকে দেখিবলৈ নাপাব ইয়াত এই প্ৰেক্ষাগৃহৰ আপুনি যিটো কোণতেই বহি পেলাই আপুনি মঞ্চলৈ দৃষ্টি নিক্ষেপ নকৰক আপোনাৰ এনেকুৱা লাগিব আপুনি কেন্দ্ৰত বহি আছে গতিকে আমি সেই ধৰণৰ বহু সূক্ষ্ম কথা আমি ইয়াত বিশেষভাৱে আমি দৃষ্টি দিছোঁ তেনেকৈ সন্মানীয় সাংবাদিকসকল বা সংবাদ মাধ্যমৰ বাবেও আমি
শেহতীয়াকৈ সুকীয়াকৈ দুটা স্থান ইয়াত নিৰূপিত কৰিছোঁ, য'ৰ পৰা তেখেতসকলে বিভিন্ন দৃশ্য বাণীবদ্ধ বা এইসমূহ কাৰ্য কৰিব পাৰিব, যাতে দৰ্শকৰ কোনো অসুবিধা নহওক। ঠিক তেনেকৈ আমি যি ইয়াত শব্দৰ ব্যৱস্থাপনা কৰা হৈছে, সি অতি উন্নত প্ৰযুক্তিৰ প্ৰায় 7.1 যিটো বিশ্ব মানদণ্ডত বিশ্ব প্ৰেক্ষাপটত আজি প্ৰয়োগ হৈছে বহু এনেধৰণৰ প্ৰেক্ষাগৃহ বা বিভিন্ন শব্দৰ ক্ষেত্ৰত, সেইটো আমি ইয়াত টেকন'লজি ইয়াত ব্যৱহাৰ কৰিছোঁ। এই গোটেই প্ৰেক্ষাগৃহটোৰ পৰিসৰটোত আমি তাক শোভাবৰ্ধন কৰিবলৈ বা ই যাতে এটা দৃষ্টিনন্দন হৈ থাকক, তাৰ বাবে আমি বিভিন্ন ধৰণৰ ইয়াত আলংকাৰিক কামখিনিও আমি কৰিছোঁ, কিছু ৰূপায়ণ কৰিবলৈ এতিয়াও আছে। তাৰোপৰি আমাৰ এটা সন্মিলন কক্ষ আছে, খুব উন্নত, আৰু সেইটোত আপোনাৰ সকলো ধৰণৰ সুবিধা আছে। আৰু এইটো প্ৰেক্ষাগৃহৰ পৰা কোনোবাই যদি লাইভ ষ্ট্ৰিমিং কৰিব বিচাৰে, কোনোবাই যদি ছিংগল ফিড আউটপুট বিচাৰে, সেইবিলাকো আমি ইয়াৰ পৰা প্ৰভাইড কৰিব পাৰিম। আৰু সকলো ফালৰ পৰা বিভিন্ন লাউঞ্জ আছে আৰু বিভিন্ন ব্যৱস্থা আছে। ইয়াত প্ৰায় 4টা এণ্ট্ৰি পইণ্ট আছে, প্ৰৱেশ দুৱাৰ আছে। ঠিক তেনেকৈ নিৰ্দিষ্ট এক্সিট পইণ্ট আছে। যেনেকৈ ধৰক আপোনাৰ বিশেষভাৱে সক্ষম লোক হওক বা বহুত জ্যেষ্ঠ নাগৰিক হওক, তেখেতসকলে যাতে মঞ্চাৰোহণৰ ক্ষেত্ৰত কোনো অসুবিধা নহয়, তাৰ বাবে আমি পোনপ্ৰথমবাৰৰ বাবে আমি নৰ্থ ইষ্টত, অসম ভাৰতৰ কোনোবা জেগাত হৈছে, কিন্তু উত্তৰ পূৰ্বত পোনপ্ৰথমবাৰৰ বাবে আমি ষ্টেজলৈ এটা লিফ্ট ব্যৱহাৰ কৰিছোঁ। সেই লিফ্টত সেই তেনেকৈ বিশেষভাৱে সক্ষম হওক বা জ্যেষ্ঠজন যিজনে মঞ্চলৈ উঠাত অসুবিধা, তেওঁলোকে মঞ্চাৰোহণ কৰাৰ সুবিধা আছে। ঠিক তেনেকৈ আৰু বহু দিশ আছে যিসমূহ অনাগত সময়ত ৰাইজে উপলব্ধি কৰিব পাৰিব। গতিকে মই ভাবোঁ যে এয়া অসমৰ বাবে এটা সুন্দৰ উপহাৰ। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে 2024 চনত আধাৰশিলা স্থাপন কৰি সময়মতেই এই নিৰ্মাণ কাৰ্য সম্পন্ন কৰাৰ ব্যৱস্থা কৰিলে, আৰু তেখেতৰ সদিচ্ছা আৰু উদ্যোগতে আমি এনে এটা সুন্দৰ প্ৰেক্ষাগৃহ আজি লাভ কৰিবলৈ সক্ষম হৈছোঁ। এয়া আছিলে সুদৰ্শন ঠাকুৰ, তেওঁ কলাক্ষেত্ৰৰ সচিব, আৰু তেওঁ গোটেই কথাখিনি ইতিমধ্যে উল্লেখ কৰিছে যে কিমান অত্যাধুনিক প্ৰযুক্তিৰে আচলতে নিৰ্মাণ কৰা হৈছে, যে লাইটিঙৰ ব্যৱস্থা, ছাউণ্ডৰ ব্যৱস্থা, গোটেইখিনি আচলতে খুব অত্যাধুনিক কৰা হৈছে। আৰু যিটো প্ৰথমবাৰৰ বাবে উল্লেখ কৰা হৈছে, যে তেওঁ উল্লেখ কৰিলে যে মঞ্চলৈ প্ৰথমবাৰৰ বাবে লিফ্টৰ ব্যৱস্থা কৰিছে, সেই কথাখিনিও আমি দেখুৱাবলৈ চেষ্টা কৰিম। কেনেদৰে মঞ্চলৈ যিসকল বিশেষভাৱে সক্ষম লোক আছে, সেই লোকসকলে কেনেদৰে মঞ্চলৈ যাব পাৰিব বা সেই লোকসকলক মঞ্চলৈ নিয়াৰ ক্ষেত্ৰত লিফ্টৰ ব্যৱস্থা কৰা হৈছে, সেই কথাখিনিও তেওঁলোকে উল্লেখ কৰিছে। সেই প্ৰক্ৰিয়াটো মই ভিতৰৰ ভাগত হয়তো সেই প্ৰক্ৰিয়াটো আছে, মই বাহিৰৰ ভাগলৈকে ওলাই আহিম আৰু গোটেই পৰিৱেশটো এফালৰ পৰা মই দেখুৱাবলৈ চেষ্টা কৰিম। যে ইয়াত চাৰিখনকৈ প্ৰৱেশ দুৱাৰ থাকিব, আৰু গোটেই পৰিৱেশটো কনফাৰেন্স হল বা সকলোখিনি অত্যাধুনিক প্ৰযুক্তিৰে ইয়াত নিৰ্মাণ কৰা হৈছে। আৰু এই পৰিৱেশটো দেখুৱাইছে প্ৰতিটো কক্ষত খুব সুন্দৰভাৱে নিৰ্মাণ কৰা হৈছে। আৰু 52 কোটি টকাৰ ব্যয় সাপেক্ষে 2 বছৰৰ ভিতৰতে গোটেই অডিটৰিয়ামটো বা যিটো প্ৰেক্ষাগৃহ, সেই প্ৰেক্ষাগৃহটো 2 বছৰৰ ভিতৰতে তেওঁলোকে মুকলি কৰিলে। আৰু এয়া অডিটৰিয়ামৰ ভিতৰ ভাগৰ যিটো মঞ্চৰ ভিতৰ ভাগৰ পৰিৱেশটো মই দেখুৱাইছোঁ, ইয়াত খুব সুন্দৰভাৱে আটক-ধুনীয়াকৈ তেওঁলোকে সজাই পৰাই তুলিছে। আৰু বিভিন্ন ধৰণৰ কক্ষ, তেনেধৰণে জেনেৰেল ৰুম, যিসকল গ্ৰীণ ৰুম বা তাৰ সমান্তৰালভাৱে কনফাৰেন্স হল, সাংবাদিকৰ বাবেও আচলতে ব্যৱস্থা কৰা হৈছে, এটা সাংবাদিকৰ বাবেও এটা মিডিয়া হল বা তেনেধৰণৰ বিভিন্ন তেওঁলোকে কক্ষ নিৰ্মাণ কৰিছে। ভিতৰৰ ভাগত খুব সুন্দৰভাৱে সজাই পৰাই তুলিছে। আৰু 2 বছৰৰ ভিতৰতে এই অডিটৰিয়ামটো সম্পূৰ্ণ কৰিলে। 52 কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে অডিটৰিয়ামটো। এফালে শ্ৰী শ্ৰী শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহ, মাজতেই হ'ব শ্ৰী শ্ৰী দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহ, তাৰপিছতে আছে শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহ। আৰু এই যিটো ইয়াৰ যিসমূহ চিত্ৰ, এই চিত্ৰসমূহ ভিতৰৰ ভাগৰ চিত্ৰসমূহ এই মুহূৰ্তত দেখুৱাইছোঁ। আৰু গোটেই যিটো এই অডিটৰিয়ামটো নিৰ্মাণৰ ক্ষেত্ৰত যে সদ্য পদ্মশ্ৰীপ্ৰাপ্ত নুৰুদ্দিন আহমেদে কেনেদৰে গোটেই ছিষ্টেমটো বা গোটেই প্ৰক্ৰিয়াটো কেনেদৰে সজাব পাৰি, গোটেই কামখিনি তেওঁ চোৱা চিতা কৰিছে। আৰু তেওঁ নিৰ্দেশতেই গোটেই অডিটৰিয়ামটো সম্পন্ন হৈছে। আৰু ক'ত কেনেদৰে কি ৰুম থাকিব, ক'ত কেনেদৰে কি ছিষ্টেম থাকিব, গোটেইখিনি তেওঁ সজাই পৰাই তুলিছে। আৰু ইয়াৰ পৰিৱেশটো দেখুৱাইছোঁ, ভিতৰ ভাগৰ পৰিৱেশটো দেখুৱাইছোঁ। খুব সুন্দৰভাৱে তেওঁলোকে এনেদৰেই নিৰ্মাণ কৰিছে। আৰু যদি খুব সুন্দৰভাৱে আহে 4খনকৈ প্ৰৱেশ দুৱাৰ থাকিব, 4খনকৈ প্ৰৱেশ দুৱাৰ, প্ৰতিখন প্ৰৱেশ দুৱাৰৰ সন্মুখ ভাগত এনেদৰে এইসমূহ যি কাৰিকৰী দিশসমূহ, সেই দিশসমূহ সুন্দৰভাৱে আছে। আৰু প্ৰতি ৰুমকেইটাও দেখুৱাইছোঁ, সাংবাদিকৰ বাবে ৰুম আছে, মিডিয়া কনফাৰেন্স হল আছে, প্ৰতিটো দিশ আচলতে এনেদৰে খুব সুন্দৰভাৱে তেওঁলোকে সজাই পৰাই তুলিছে। আৰু এয়া বাহিৰৰ ভাগৰ পৰিৱেশ, বাহিৰতো খুব সুন্দৰভাৱে
সুন্দৰভাৱে এনেদৰে সজাই পৰাই তুলিছে পোনপ্ৰথমে যিসকল লোক এই স্থানেৰে আহিব বা যিসকল লোকে এই সভা সমিতি আয়োজন কৰিব পোনপ্ৰথমে তেওঁলোকে অহাৰ পিছতে এই পৰিৱেশটো দেখিবলৈ পাব এইটো হৈছে সন্মুখৰ পৰিৱেশ সন্মুখৰ দৃশ্য আৰু ইতিমধ্যে আজি যিহেতু বিয়লি ভাগলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে মুকলি কৰিব তাৰ পূৰ্বে এয়া ৰংগোলী আঁকি থকা দেখিবলৈ পোৱা গৈছে আৰু খুব সুন্দৰভাৱে এই অডিটৰিয়ামটো নিৰ্মাণ কৰা হৈছে আৰু আজি মুখ্যমন্ত্ৰীগৰাকীয়ে মুকলি কৰিব এই প্ৰেক্ষাগৃহটো পাপৰি ঠিক আছে প্ৰবাল আমি এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু খুবেই সুন্দৰ এই শ্ৰী শ্ৰী দামোদৰদেৱ প্ৰেক্ষাগৃহ ইতিমধ্যে মুকলিৰ বাবে আজিৰ দিনটোত সাজু হৈ উঠিছে কিছু সময়ৰ পাছতে মুখ্যমন্ত্ৰীৰ উপস্থিতিত সেই প্ৰেক্ষাগৃহটো মুকলি কৰিবহি মুখ্যমন্ত্ৰীগৰাকী আহি ইয়াৰ প্ৰথমে শ্ৰী শ্ৰী শংকৰদেৱ বা শ্ৰী শ্ৰী মাধৱদেৱৰ পাছত সংযোজিত হ'ল শ্ৰী শ্ৰী দামোদৰদেৱ এই প্ৰেক্ষাগৃহ একেলগেই এতিয়া কলাক্ষেত্ৰৰ বাকৰিত এই তিনিটাকৈ প্ৰেক্ষাগৃহত বিভিন্ন ধৰণৰ অনুষ্ঠানৰ আয়োজন কৰিব পৰা যাব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত